কৃষ্ণ প্ৰাতঃ প্ৰণাম জনাইছো। আজি পুনৰ আমি শ্ৰীমদ ভগৱত গীতাৰ দ্বিতীয় অধ্যায়ৰ আলোচনা কৰিবলৈ ওলাইছো। যোৱাকালি আমি পালো দ্বিতীয় অধ্যায়ৰ 55 নম্বৰ শ্লোকৰ পৰা 59 নম্বৰ শ্লোকলৈকে যে যি পৰমানন্দ স্বৰূপত আত্মাত অৰ্থাৎ নিজে সন্তুষ্ট থাকি যিজনে মনত থকা সমস্ত কামনা বাসনা ত্যাগ কৰে সেইজনকে স্থিতপ্ৰজ্ঞ বোলে। তাৰপিছত আমি পালোঁ যে যিজনে দুখত অস্থিৰ নহয় আৰু বিষয় সুখতো যাৰ স্পৃহা নাই, যাৰ ৰাগ ভয় খং এইবিলাক নিবৃত্ত হৈছে সেইজনা মুনিকে স্থিতপ্ৰজ্ঞ বোলা হয়। তাৰপিছত পালোঁ যিজন সমস্ত বিষয়ত শূন্য অৰ্থাৎ স্নেহ প্ৰিয় অপ্ৰিয় শুভ অশুভ একোতে আনন্দিত বা বিষাদিত নহয়, তেওঁৰে প্ৰজ্ঞা প্ৰতিষ্ঠিত হৈছে অৰ্থাৎ তেওঁ সম্পূৰ্ণৰূপে ব্ৰহ্মত নিষ্ঠাৱান হৈছে। আৰু তাৰপিছত আমাক এটা উপদেশ দিলে যে কেনেকৈ মহাপুৰুষসকলেনো ঈশ্বৰৰ ভজনা কৰে, ব্ৰহ্মচিন্তন কৰে, স্থিতপ্ৰজ্ঞ হয়। বোলে সেইটো হৈছে কাছই যিদৰে নিজৰ হাত ভৰি আদি আৱশ্যকবোধে সংকুচিত কৰি লয়, সেইদৰে মহাপুৰুষেও নিজৰ ইন্দ্ৰিয় বৰ্গক ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ এই বিষয়ৰ পৰা প্ৰত্যাহাৰ কৰে আৰু সেই অৱস্থাত তেওঁৰ প্ৰজ্ঞা প্ৰতিষ্ঠিত হয় অৰ্থাৎ তেওঁ তেতিয়া ব্ৰহ্মতে স্থিতি লাভ কৰে। আৰু তাৰপিছত পালোঁ যে ইন্দ্ৰিয় সংযম মানে কি? ইন্দ্ৰিয় সংযম মানে এইটো নহয় যে মই কিবা এটা এৰি দিলোঁ, কিন্তু সেইটোৱে মোক এৰিছে নে নাই, মই এৰিছোঁ কিন্তু সেইটোৱে মোক এৰিছে নে নাই, সেইটোহে মুখ্য কথা। গতিকে যেতিয়া বহিৰ ইন্দ্ৰিয়ক দমাই থৈ অন্তৰ ইন্দ্ৰিয়ৰ দ্বাৰাই যদি কোনোবাই বিষয় স্মৰণ কৰি থাকে তথাপিতো তেওঁৰ ইন্দ্ৰিয় সংযম হোৱা নাই। গতিকে অন্তৰেন্দ্ৰিয় বহিৰ ইন্দ্ৰিয় দুয়োভাগে যেতিয়া কি কৰিব, বিষয়ক পৰিহাৰ কৰিব, তেতিয়াহে তাক ইন্দ্ৰিয় সংযম বুলি কোৱা হয়। ইয়াৰ পিছত 60 নম্বৰ শ্লোকত কৈছে যতাত অপিকন্তেয় পুৰুষস্য বিপচ্ছিতঃ ইন্দ্ৰিয়াণি প্ৰমাথিনি হৰন্তি প্ৰসভম মনঃ। হে অৰ্জুন, বলৱন্ত ইন্দ্ৰিয় বৰ্গই সংযত মনক অত্যন্ত যত্নশীল বিবেকী পুৰুষৰো মনকো বলপূৰ্বক হৰণ কৰিব পাৰে। এতিয়া চাওক, এই সম্বন্ধে আমি যদি ভাগৱতলৈ যাওঁ, চৌভৰিৰ নিচিনা ঋষি এনেকুৱা যোগী কালিন্দী হ্ৰদৰ পানীৰ তলত বহি যোগ সাধনা কৰি আছে, পৰমাত্মা চিন্তন কৰি আছে, কিন্তু সাধাৰণ মাছৰ নিজৰ পুত্ৰ পুত্ৰাদিৰ লগত যি ক্ৰীড়া তাক দেখি চৌভৰি ঋষিৰ কি হ'ল, মনৰ পৰিৱৰ্তন হ'ল। তেওঁ তাৰ পৰা উঠিল, তেওঁ ভাবিলে যে সংসাৰ অত্যন্ত ভাল, সাংসাৰিক ভোগ অত্যন্ত ভাল, মোৰো যদি এনেকুৱা পুত্ৰ থাকিলেহেঁতেন পৌত্ৰ থাকিলেহেঁতেন। গতিকে তেওঁ মানদাতা ৰজাৰ ওচৰলৈ যায় আৰু মানদাতা ৰজাৰ বহু কেইগৰাকী ছোৱালীক বিয়া কৰাই কি কৰে, তেওঁ যে সংহাৰ কৰে। পৰৱৰ্তী সময়ত তেওঁৰ সেইটো অনুশোচনা আহিছে যে মই কি কৰিলোঁ, মই বহুত ভুল কৰিলোঁ, আৰু তেতিয়া তেওঁ পুনৰ ভক্তি ৰাজ্যলৈ ঘূৰি আহে। গতিকে মহাবলৱন্ত অৰ্থাৎ সংযমী পুৰুষৰো, যাৰ ইন্দ্ৰিয় বৰ্গই সংযত মনৰ অত্যন্ত যত্নশীল নাইবা বিবেকী পুৰুষৰো মনকো কি কৰিব পাৰে, বলপূৰ্বক অপহৰণ কৰিব পাৰে। আৰু সেইকাৰণে শাস্ত্ৰত কৈছে ভাগৱতত যে আনকি নিসংগ স্থানত পুত্ৰ আৰু মাতৃক একেলগে বাস কৰাৰ বাবে বাধা দিছে। মন এনেকুৱা মন, সাংঘাতিক মন, সকলোৱে মাৰ্কণ্ডেয় হ'ব নোৱাৰে, সকলোৱে শিৱ হ'ব নোৱাৰে। বিশ্বামিত্ৰৰ নিচিনা ঋষি যি ক্ষত্ৰিয় হৈ ব্ৰহ্মৰ্ষি হ'ল, সেই ব্ৰহ্মৰ্ষি
কামদেৱে কি কৰিলে মোহিত কৰিলে আৰু শকুন্তলাৰ লগত মেনকাৰ লগত শকুন্তলাৰ জন্ম হ'ল পৰাশৰ ঋষি মোহিত হ'ল মৎস্যগন্ধাৰ দ্বাৰা আৰু কি হ'ল বোলে ব্যাসৰ জন্ম হ'ল গতিকে মনক নিয়ন্ত্ৰণ কৰা ইমান সহজ খাদ্য বস্তু নহয় তাৰ কাৰণে কিমান যে যত্ন কৰিব লাগে 61 নম্বৰ শ্লোকত কৈছে তানি সৰ্বাণি সংযম্য যুক্ত আসিত মৎপৰঃ বাসেহি যস্যেন্দ্ৰাণি তস্য প্ৰজ্ঞা প্ৰতিষ্ঠিতাঃ মোৰ একান্ত ভক্তজনে সেই সমস্ত ইন্দ্ৰিয়ক সংযত কৰি মোত আত্মপৰায়ণ হয় সেইকাৰণে কৈছে জ্ঞান কৰ্ম ভক্তি অবিহনে সকলো মিছা জ্ঞান আৰু কৰ্ম দুয়োটাই ঈশ্বৰৰ ভক্তি অবিহনে মিছা সেই ইয়াতে কৈছে যে আত্মপৰায়ণ হয় যাৰ ইন্দ্ৰিয়সমূহ বশীভূত হৈছে তেওঁৰে প্ৰজ্ঞা প্ৰতিষ্ঠিত হৈছে অৰ্থাৎ তেওঁৱে স্থিতপ্ৰজ্ঞ হৈছে তেনেহ'লে ইন্দ্ৰিয় সংযমৰ উপায় কি ইন্দ্ৰিয় সংযম কৰিবলৈ আমি সকলোৱে এতিয়ালৈকে পাইছোঁ ইন্দ্ৰিয় সংযম কৰিব লাগে উপায় কি বিচাৰ বৈৰাগ্যৰ দ্বাৰা দুৰ্জয় ইন্দ্ৰিয়ক দমন কৰা নাযায় আমাৰ সাধাৰণতে সমাজত কয় কি এনেকুৱা মানুহ তাৰনো ইন্দ্ৰিয়ক কিয় দমন হোৱা নাই ইমান সহজ নহয় আৰু সেইকাৰণে মহাপুৰুষে বাৰে বাৰে কৈছে এজন একান্ত ভকতৰ সংগ ল'ব কৈছে আৰু সেই একান্ত ভকতৰ সংগত নিৰন্তৰ শ্ৰৱণ কীৰ্তন ধৰ্ম আচৰিব দিছে তেতিয়াহে ইন্দ্ৰিয় সংযম হোৱাৰ যেতিয়া মন কৃষ্ণ গুণ লীলা যশ চৰিত্ৰ অমৃতত কি হ'ব বোলে নিমজ্জিত হ'ব তেতিয়াহে ইন্দ্ৰিয় সংযম হোৱাৰ সম্ভাৱনা তেতিয়াহে সেইকাৰণে একান্ত এজন সন্তৰ সংগ ল'ব দিছে একান্ত সন্তৰ যদি সংগ নলয় তেনেহ'লে আৰু তেওঁৰ অধীনত যদি শ্ৰৱণ কীৰ্তন ধৰ্ম যদি আচৰণ কৰা নাযায় অনুশীলন কৰা নাযায় তেতিয়াহ'লে কোনো পধ্যেই ইন্দ্ৰিয় সংযম কৰা সম্ভৱ নহয় আমাৰ সমাজত যিটো শৰণ প্ৰদান কৰা হয় এই শৰণৰ দ্বাৰাই সকলোৰে মই এইটো নকওঁ যে কাৰোৱে নহ'ব সকলোৰে সম্ভৱ নহয় সেইকাৰণে কৈছে যে কাৰণ দুৰ্বাৰ ইন্দ্ৰিয় বৃত্তিয়ে জ্ঞানীসকলৰো চিত্তক কি কৰে হৰণ কৰে সেইকাৰণে ভগৱান কৃষ্ণই কৈছে যিজন মৎপৰ মোৰ একান্ত ভকত মোৰ শৰণাগত তেওঁৰ হে চিত্ত সমাহিত হয় যেতিয়ালৈকে সৎসংগ মানে কেইজনমান শৰণ লোৱা ভকতৰ লগত সংগ কৰাকে সৎসংগ নকয় সৎ মানে অস্তি ইতি সৎ ভগৱানৰ সংগ য'ত ৰাম আছে তাত কাম নাথাকে আৰু য'ত কাম থাকে তাত ৰাম নাথাকে গতিকে আমাক কৈছে সমাহিত ঈশ্বৰৰ প্ৰতি যেতিয়ালৈকে অনুৰাগ নজন্মে তেতিয়ালৈকে বিষয় অনুৰাগ কেতিয়াও নুগুছে কিন্তু যিদিনা ঈশ্বৰৰ প্ৰতি অনুৰাগ মানে ভক্তি শব্দৰ অৰ্থ অনুৰাগ পৰম অনুৰক্তি চাণ্ডিল্য ঋষিয়ে কৈছে ঈশ্বৰত পৰম অনুৰক্তিয়ে ভক্তি আৰু নাৰদ ভক্তি সূত্ৰত কৈছে সতু তস্মিন পৰম প্ৰেম ৰূপা সাতু তস্মিন পৰম প্ৰেম ৰূপা পৰম প্ৰেম ভগৱন্তত পৰম প্ৰেমেই হৈছে ভক্তি আমি ভক্তিময় হৈ শ্ৰৱণ কীৰ্তন নিৰ্মল ভক্তি মাধৱদেৱ মহাপুৰুষে কৈছে শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি কাকুতি কৰিয়া মাগো হয় কৈছে কিন্তু সেই শ্ৰৱণ কীৰ্তন কৰিব লাগিব একান্ত সাধুৰ সংগত বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত তেতিয়াহে হ'ব এজন শৰণাচাৰ্যৰ দ্বাৰাই মই শৰণ ল'লোঁ তেওঁৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই কোনোদিনে তেওঁক মই প্ৰশ্ন কৰা নাই গীতাই কৈছে প্ৰণিপাতে ন পৰিপ্ৰশ্নে নচেবয়া যদি পৰীক্ষিতে প্ৰশ্ন নকৰিলেহেঁতেন তেনেহ'লে আমাৰ মাজলৈ ভাগৱত আহিলহেঁতেন জানো যদি অৰ্জুনে প্ৰশ্ন নকৰিলেহেঁতেন 18টা তেনেহ'লে গীতা জানো আমাৰ মাজলৈ আহিলহেঁতেন
মাধৱদেৱে যদি প্ৰশ্ন নকৰিলেহেঁতেন তেনেহ'লে শাক্তৰ পৰা তেওঁ বৈষ্ণৱ হ'লহেঁতেন জানো? কেতিয়াও নহ'লহেঁতেন, সম্ভৱে নহয়। মাধৱদেৱ যদি শৰণ লৈ পেলাই শংকৰদেৱ গুৰুজনাৰ পৰা গুচি গ'লহেঁতেন তেতিয়াহ'লে তেওঁৰ জানো সেই স্বভাৱ হ'লহেঁতেন? কিয় বোলে বিষয়ৰ সম্পৰ্কত থকাৰ লগে লগে বা সমাজত থকাৰ লগে লগে তাৰ যি ৰীতি নীতি সেই ৰীতি নীতিৰ লগত আমি কি কৰোঁ পালন কৰিবলগীয়া হয়। সেইকাৰণে কৈছে ইয়াতে যে যেতিয়া অনুৰাগ জন্মে তেতিয়াহে বিষয় অনুৰাগবিলাক আপোনা আপুনি গুচে আৰু তেতিয়া কি হয় বোলে চিত্ত নিৰ্মল হয়। আমি যোৱাকালিও কৈছোঁ যে চিত্তত অন্য একো নাই, এই জগতৰ সম্বন্ধত পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা আহোঁতে আমাৰ মনত যিবিলাক ভাৱ জন্মে সেই ভাৱবিলাকৰ এটা বুদ্ধিয়ে নিশ্চয় কৰে, বুদ্ধিয়ে নিশ্চয় কৰি কি কৰে তাক গ্ৰহণ কৰি সেইমতে কৰ্ম কৰে আৰু কৰ্ম কৰোঁতে 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 আমাৰ স্বভাৱ গঢ়ি উঠে। গতিকে এই স্বভাৱবিলাকে হৈছে মল। এইটো ভাল, এইটো বেয়া, এইটো সুখ দিব, এইটো দুখ দিব, এইটো মংগলজনক, এইটো অমংগলজনক, এইটো শুভ, এইটো অশুভ, এই যে এইবিলাক আমাৰ সেইবিলাক তাহাৰ, এই যে মলবিলাক, এই কৰ্মমলবিলাক, এই কৰ্মমলবিলাক চিত্তৰ পৰা আঁতৰ হোৱা গুচাৰ নামে হৈছে ভগৱানত চিত্ত নিৰ্মল হোৱা, চিত্ত নিৰ্মল হোৱা। সেইকাৰণে কৈছে যে কোনেও কেতিয়াও পুৰণা স্বভাৱ এৰিব নোৱাৰে, পুৰণ স্বভাৱ কেতিয়াও এৰিব নোৱাৰে। কি কৰিব লাগে? আমি নতুন স্বভাৱ গঢ়িব লাগে, নতুন স্বভাৱ। মহাপুৰুষে সেইকাৰণে যিয়ে শৰণ লৈছিল তেৰাসকলক যে মানে থানত ৰাখিছিল এটাই কাৰণত। কিয়? কাৰণটো কি বোলে এই কাৰণ যে পুৰণ স্বভাৱ যোৱাটো সম্ভৱ নহয়। গতিকে আমি নতুন স্বভাৱ এটা আমি কি কৰিব লাগে? গঢ়ি তুলিব লাগে নতুন স্বভাৱ এটা। আৰু সেই নতুন স্বভাৱটো কি? শ্ৰৱণ কীৰ্তন ধৰ্ম। মহাপুৰুষ গুৰুজনাই যে কৈছে এই শ্ৰৱণ কীৰ্তন ধৰ্মটো যদি আমাৰ স্বভাৱ হৈ যায় তেতিয়াহ'লে কি হ'ব? যে আন সকলো যি কাম্য কৰ্ম বা আন সকলো যি মায়াময় কৰ্ম সেই মায়াময় কৰ্মৰ পৰা আমি পৰাহত হ'ম, আমি দূৰলৈ আহিম। আৰু যেতিয়া আমাৰ শ্ৰৱণ কীৰ্তন ধৰ্ম ৰুটি হ'ব যে এক মুহূৰ্ত থাকিব নোৱাৰোঁ, তেতিয়া লাহে লাহে আমাৰ চিত্ত নিৰ্মল হৈ গৈ থাকিব। পুৰণা যিবিলাক মায়াময় স্বভাৱ অৰ্থাৎ ভোগৰ যি স্বভাৱ, বিপ্ৰলিপ্সাৰ যি স্বভাৱ, এইবিলাক চব লাহে লাহে নাইকিয়া হ'ব। আৰু নাইকিয়া হ'লে চিত্ত নিৰ্মল হ'ব। আৰু চিত্ত নিৰ্মল যেতিয়া হয় তেতিয়া যি চিত্তত ভগৱান বাসুদেৱ আছে, যি অন্তৰ্যামী ৰূপে আছে, সেই অন্তৰ্যামী বাসুদেৱ প্ৰকাশিত হ'ব হৃদয়তে, প্ৰকাশিত হ'ব ইয়াতে। আৰু ইন্দ্ৰিয় সংযম কৰাৰ কাৰণে পৃথক কোনো কঠিন তপস্যাৰ আশ্ৰয় লোৱাৰ প্ৰয়োজন নাই। একান্তভাৱে ভগৱত চিন্তাই গৈছে ইন্দ্ৰিয় সংযমৰ মহৌষধ। আৰু সেইকাৰণে ভাগৱতত কি কৈছে বোলে ই মহৌষধ। কিহৰ মহৌষধ? ভৱৰোগৰ মহৌষধ। ভৱৰোগ কি? এই সংগ, কাম, ক্ৰোধ, লোভ, মোহ এইবিলাকে হৈছে ভৱৰোগ। সংহাৰ ব্যাধি, সংহাৰ ব্যাধিয়ে হৈছে সেইটো সংহাৰৰ সংগ। সংহাৰৰ যদি সংগ, জগতগুৰু কৃপালু যি মহাৰাজে কৈছে যে ভক্তি দুই প্ৰকাৰ, এক সংহাৰ ভক্তি আৰু এক ভগৱত ভক্তি। যদি তুমি সংহাৰ সম্বন্ধে চিন্তন কৰি আছা তেনেহ'লে তুমি সংহাৰ ভক্তি কৰি আছা। আৰু কেৱল মাত্ৰ যদি হৰিৰ সম্বন্ধে, কৃষ্ণ সম্বন্ধে যদি তোমাৰ চিন্তন চলি আছে তেনেহ'লে তুমি ঈশ্বৰৰ ভক্তি কৰি আছা। এতিয়া কোনটো কৰিবা সেইটো তোমাৰ। মনুষ্য জন্ম, দুৰ্লভ মনুষ্য জন্ম পাইছা, এই দুৰ্লভ মনুষ্য জন্ম কেনেকৈ সফল হ'ব সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব। মায়াই কাকো নধৰে, মায়াই বিমোহিত কৰে, কিন্তু মায়াক মই নিজে ধৰি আছোঁ। মায়াক মই ধৰি আছোঁ, মায়াই মোক ধৰা নাই, মায়াই মাত্ৰ মোক মোহিত কৰিছে। মোহিত কৰি কি কৰি দেখিছে যে অবস্তুক দেখাৱে বস্তুক আৱৰি। বস্তু কি বোলে? বস্তু হৈছে একমাত্ৰ কৃষ্ণ, বস্তু হৈছে একমাত্ৰ আত্মা, যি পৰমাত্মাৰ অংশ আত্মা, সেয়াই বস্তু। বাকী চব অবস্তু, বাকী সমস্ত অবস্তু। কাৰণ বস্তু শব্দৰ যি ব্যুৎপত্তি বস যোগ অস যোগ লট্টু বস্তু। গতিকে এই বস্তু
অস্থি ইতি সৎ, যি ত্ৰিকালবাধিত সত্য, ত্ৰিকালবাধিত সত্য, যি অতীতত সত্য আছিল, যাৰ পৰিৱৰ্তন নাই, যাৰ ৰূপান্তৰ নাই, সেইটোৱে সত্য। বাকী গোটেই জগতখন ৰূপান্তৰশীল, পৰিৱৰ্তনশীল, কিন্তু ভগৱান কৃষ্ণ ব্ৰহ্ম পৰমাত্মা কেতিয়াও ৰূপান্তৰ নহয়, কেতিয়াও পৰিৱৰ্তন নহয়। সেইকাৰণে একমাত্ৰ যদি সত্য আছে তেনেহ'লে একমাত্ৰ কৃষ্ণ। সেইকাৰণে মাধৱদেৱ মহাপুৰুষে কৈছে হৰি বিনে আন সবেই কৈতৱ, হৰিত বাহিৰে বাকী চব কৈতৱ, কপট। অৰ্থাৎ যিটো দেখিছা সেইটো নহয়, আৰু যিটো হৈ সেইটো তুমি দেখা নাই, সেইটো তুমি দেখা নাই। ই কি মায়াময়, ই মায়াময়। সেইকাৰণে কৈছে যে চিত্ত নিৰ্মল কৰাৰ কাৰণে অন্য কোনো সাধনাৰ প্ৰয়োজন নাই, একো মাত্ৰ একান্তভাৱে ভগৱত চিন্তন কৰিব লাগিব। এয়াই মহৌষধ। আৰু এইকাৰণে অষ্টাদশ অধ্যায়ত ভগৱানে অৰ্জুনক কৈছে, হে অৰ্জুন তমেব শৰণম গচ্ছ সৰ্বভাৱেন ভাৰত। হে অৰ্জুন তমেব শৰণম গচ্ছ, তুমি শৰণাপন্ন হোৱা। কেনেকে? সৰ্বভাৱেন ভাৰত, সৰ্বভাৱৰ দ্বাৰাই। ভাগৱতৰ নিম্নবৈদ্য সংবাদত একেবাৰে শেষ অধ্যায়, শেষ অধ্যায়ত কৈছে সৰ্বভাৱে মুকুন্দত জিলৈলা শৰণ, যিজনে সমস্ত ভাৱে ঈশ্বৰত সমস্ত ভাৱনাৰ দ্বাৰা শৰণাপন্ন হ'ল, কি বোলে সেইজন কৃতকৃত্য হ'ল। কিয় বোলে তেওঁ পঞ্চযজ্ঞ কৰাৰ প্ৰয়োজন নাই, তেওঁ পঞ্চযজ্ঞ আচৰিব নালাগে পঞ্চঋণৰ পৰা পৰিত্ৰাণ পাবলৈকে। তেনেহ'লে পঞ্চযজ্ঞ কোনে কৰিব লাগে? ভকতিবিহীন সকলেহে কৰিব লাগে। সেইকাৰণে তাতে আকৌ এটা কথা কৈছে, এৰি আন কৃত্য চিত্ত দিলে কৰিত, মোৰ এইটো কৰণীয়, মই এইটো কৰিব লাগিব, নকৰিলে ক'ৰ পৰা হ'ব, এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব, ইয়াৰ নাম কৃত্য। যিটো কৰিব লাগিব বুলি ভাবোঁ আমি, এই কৃত্যটো এৰি চিত্ত দিলে ঘৰিত, কৃত্য ভয় লাগিতো জানিবা কলিত, সেইজনেহে কৃত্য হ'ব কলিযুগত। একমাত্ৰ চাৰিটাৰ সংযোগ পাইছোঁ আমি, কম ভাগ্যৱান নহয়। কলিযুগ পুণ্যভূমি ভাৰতবৰ্ষ, মনুষ্য শৰীৰ দুৰ্লভ, মনুষ্য শৰীৰ, আৰু হৰিনাম মহাপুৰুষ গুৰুজনে আমাক কৃপা কৰি দি গৈছে। তৎসত্ত্বে যদি আমি সাধনা নকৰোঁ, এই অহংকাৰৰ পাৰ হ'ব নিবিচাৰোঁ, ভৱৰোগৰ মহৌষধি যদি পান নকৰোঁ, অহংকাৰ ব্যাধিৰ পৰা যদি পৰিত্ৰাণ পাব নিবিচাৰোঁ, তেনেহ'লে আমাৰ দৰে আৰু আত্মঘাতী কোন আছে? আমি আচলতে যদি আত্মঘাতী বুলি কয়, আমি আত্মঘাতী। আৰু সেইকাৰণে কৈছে যে তমেব শৰণম গচ্ছ সৰ্বভাৱেন ভাৰত। গীতাৰ 18 অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে, বিদ্যা তপ প্ৰাণ নিৰোধ মৈত্ৰী তীৰ্থ অভিষেক ব্ৰত দান জপ, এইবিলাকৰ দ্বাৰাই চিত্ত বুদ্ধি নহয়। নান্যন্ত শুদ্ধিং লভতে অন্তৰাত্মা যথা হৃৰিস্তে ভগৱতন্তে অনন্তে। যে এইবিলাকৰ দ্বাৰা চিত্ত বুদ্ধি নহয়, যেতিয়ালৈকে ঈশ্বৰক হৃদয়ত ধাৰণ কৰি যেতিয়ালৈকে ঈশ্বৰৰ ভাৱনা কৰা নাই, ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন কৰা নাযায়, স্মৰণ কৰা নাযায়, তেতিয়ালৈকে কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। ভগৱানক হৃদয়ত ধাৰণ কৰিব লাগিব। সেইকাৰণে বহুতে কৈ আছে বোলে আৰু নাম আছে। কি নাম আছে? অন্য নাম নহয়, সেয়ে কৃষ্ণ ৰাম। কিন্তু হৃদয়ত তুমি ৰূপটো ধাৰণ কৰিছানে নাই? এনেতো কৃষ্ণ ৰাম হৰি যদু মধু বহুত নাম আছে, গাঁৱত বহুত মানুহৰ আছে, কিন্তু তুমি হৃদয়ত তেওঁৰ ৰূপটো ধাৰণ কৰিছানে নাই? যদি ধাৰণ কৰি সেই নাম যদি স্মৰণ কৰা, তেনেহ'লে 1 মাহৰ ভিতৰত গ্যাৰাণ্টি আছে এজনৰ হৃদয়ৰ স্বভাৱৰ পৰিৱৰ্তন হ'ব। তুমি যেনেকে ভাবা মহাপুৰুষ গুৰুজনাই যি ৰূপ দিছে ধ্যান বৰ্ণনত, তাকে তুমি ধাৰণ কৰা। কৰি যদি তুমি কৃষ্ণ 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 কৰিও থাকা, তথাপিতো তোমাৰ হ'ব। এনেকুৱা নামৰ মহিমা। গতিকে সেইকাৰণে ভগৱানক হৃদয়ত ধাৰণ কৰিলে যেনেকৈ আত্যন্তিক চিত্ত বুদ্ধি হয়, বিদ্যা তপ বায়ু নিৰোধ মৈত্ৰী তীৰ্থস্নান ব্ৰত দান জপ আদিৰ দ্বাৰা তেনে নহয়।
সেইকাৰণে কৈছে জপ তপ কি বোলে সবে বিৰম্বন সমস্ত বিৰম্বন যশ কীৰ্তনতে তুষ্ট হন্ত নাৰায়ণ কেৱল ভগৱানৰ নাম গুণ কীৰ্তন কৰি শ্ৰৱণ কৰি স্মৰণ কৰি যদি কওঁতা আছে শুনক যদি শুনতা আছে কওক যদি নাই স্মৰণ কৰক ভগৱানৰ নাম কৃষ্ণ কৃষ্ণ বুলি কৈ থাকক বাকি কৰ্ম অটোমেটিক স্বভাৱে কৰিব প্ৰকৃতিৰ গুণ অনুযায়ী কৰ্ম কৰিবই প্ৰকৃতিৰ স্বভাৱ অনুযায়ী কৰিবই গতিকে কি কৰিব লাগে আমি নামটো মাত্ৰ স্মৰণ কৰিব লাগে ইমান সুগম ইমান সুলভ ইমান সহজ ধৰ্ম মহাপুৰুষ গুৰুজনাই কৃপা কৰি আমাক দিছে কিন্তু আমি তাক নকৰি আমি বিষয়ত মাত্ৰ প্ৰবন্ধ কৰি থাকো নিৰন্তৰ ইন্দ্ৰিয়ৰ দ্বাৰা আৰু তাৰ পৰিণামত আজি ধৰ্মৰ কি গ্লানি হৈছে আমি প্ৰত্যেকেই জানো সকলো স্তৰতে সকলো সংগ সন্থতে তাৰ পৰৱৰ্তী যিটো শ্লোক 62 আৰু 63 নম্বৰ শ্লোক আজি আলোচনা নকৰো কালি কৰিম কাৰণ এই দুটা শ্লোক সাংঘাতিক শ্লোক যিটো ভাগৱতৰ 3য় স্কন্ধৰ পৰা ভাগৱতৰ 12ক স্কন্ধলৈকে আলোচনা হৈছে এই দুটা শ্লোক কালি 7 বজামানত পুনৰ লগ পাম কিন্তু শ্লোক দুটা মই পঢ়ি দিছো ধ্যায়ত বিষয়ান পুংসঃ সংগস্তেষু উপজায়তে সংগত সঞ্জয়াতে কামঃ कामत् क्रोधाभिजायते क्रोधात् भवति सन्मोहः सन्मोहात् स्मृति विभ्रमः स्मृति भंसात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति এই দুইটা শ্লোক আমি আজি আলোচনা নকৰো অহাকালি পুনৰ আপোনালোকৰ লগত মই আপোনালোকক এটা কথা কওঁ মই কাৰো ওপৰত কাৰণ মইতো এইবিলাক পৰোক্ষ জ্ঞান ই প্ৰত্যক্ষ জ্ঞান নহয় এই পৰোক্ষ জ্ঞান গতিকে মই কাৰো ওপৰত জাপি দিব নোখোজো কাকো মই আকৰ্ষণ কৰাৰ যোগ্যও হোৱা নাই যেহেতু মই নিজে আত্মাৰাম হোৱা নাই আৰু সেই কাৰণে মই কোনো ইনফৰমেশ্যন দিয়া নাই মই লাইভ আহি আছো মই ইনফৰমেশ্যন কাকো দিয়া নাই যি দুই এজনে কোনোবাই যদি হঠাৎ পাইছে তেওঁলোকে আহিছে কিন্তু মই কাকো ইনফৰমেশ্যন দিয়া নাই এটাই কাৰণত মই কাকো মাটি ক'ব নিবিচাৰো মই কাৰণ মোৰ পৰোক্ষ জ্ঞান বেলেগৰ ওপৰত জাপি দিব নালাগে হা প্ৰত্যক্ষ জ্ঞান হলে দিব পাৰি মোৰ নিজা একোই নাই যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই শ্ৰীমদ ভাগৱত মহাপুৰাণত যি লিখি থৈ গৈছে কীৰ্তন ৰত্নাভৰ মাধৱদেৱ গুৰুজনাই ৰত্নাৱলীত যি লিখি থৈ গৈছে আৰু এইখন গীতা শ্ৰীমদ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী যি মোৰ উপদেশদাতা গুৰু তেওঁৰ যিখন গীতা এই গীতাখন মই আপোনালোকৰ লগত আলোচনা কৰি আছো আৰু ভাগৱতৰ পৰা যিখিনি তথ্য সেইখিনি ইয়াৰ লগত যিখিনি মিল খায় সেইখিনি আপোনালোকৰ আগত কৈ আছো মোৰ নিজা ইয়াত তিল মানুহ নাই কৃষ্ণ